অসম কংগ্ৰেছৰ বাবে বুধবাৰৰ দিনটো আছিল অত্যন্ত গুৰুত্বপূৰ্ণ দিন কিয়নো বুধবাৰে কংগ্ৰেছৰ শীৰ্ষতম তিনিজনকৈ নেতা একেলগে অসমলৈ আহিল অসমৰ কংগ্ৰেছৰ নেতৃত্বৰ সৈতে বৈঠকত মিলিত হৈছে একেলগে জনসভা সম্বোধন কৰিছে কিন্তু তেওঁলোকৰ এই আগমনে অসমৰ কংগ্ৰেছক কিমান সহায় কৰিব হেয়া ডাঙৰ প্ৰশ্ন নমস্কাৰ মই অনিৰ্বাণ আপোনালোকে চাই আছে দি ক্ৰছ কাৰেন্ট অসমলৈ আহিল কংগ্ৰেছৰ ৰাষ্ট্ৰীয় অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গে লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী আৰু নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক কেসি বেণুগোপাল অসমত বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ 8 মাহ আছে এনে সময়ত তিনিজনকৈ শীৰ্ষ নেতাৰ এই অসম ভ্ৰমণ অতিকৈ গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে কিন্তু একে সময়তে এই তিনি নেতাৰ অসম আগমনে কংগ্ৰেছক কিমান সহায় কৰিব সেই প্ৰশ্ন গুৰুত্বপূৰ্ণ এইবাৰ এটা কথা পৰিস্ফুট হৈছে যে 26ৰ বিধানসভা নিৰ্বাচনক লৈ কংগ্ৰেছ দল অলপ বিশেষভাৱে সাজু হৈছে হেয়া দলটোৰ কেতবোৰ সাংগঠনিক কাৰ্যকলাপত পৰিস্ফুট হৈছে একে সময়তে বিজেপি তথা ৰাজ্যৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনৰ বিৰুদ্ধেও প্ৰতিষ্ঠান বিৰোধী ঢৌ অতি প্ৰবল হোৱা পৰিলক্ষিত হৈছে কিন্তু তাৰ সুযোগ গ্ৰহণ কৰি কংগ্ৰেছ দলে অসমৰ মানুহৰ মাজলৈ কিমান সুমাই যাব পাৰিছে হেয়া কিন্তু এতিয়াও এটা প্ৰশ্ন হৈ আছে গৌৰৱ গগৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি নিযুক্ত হোৱাৰ পাছত দলটোৰ আভ্যন্তৰত এটা উৎসাহ দেখিবলৈ পোৱা গৈছিল দলৰ নেতা কৰ্মীসকলৰ পূৰ্বতে মনোবল ভাঙি যোৱা এটা পৰিবেশ হৈছিল কিন্তু সেই মনোবল তেওঁলোকৰ মাজত যেন পুনৰ দেখা গৈছিল কিন্তু সেই উৎসাহ কংগ্ৰেছৰ নেতা কৰ্মীৰ মাজতে সীমাবদ্ধ আছে ৰাজ্যখনৰ সাধাৰণ জনতাক সেই উৎসাহে এতিয়াও চোৱা দেখা যোৱা নাই অসমত এই সময়ত ধৰ্মীয় মেৰুকৰণৰ চেষ্টা ধৰ্মীয় সাম্প্ৰদায়িক বাতাবৰণ মখিমূৰ কৰাটো কংগ্ৰেছৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান সন্মুখত আছে এইখিনি সময়ত অসমত উচ্ছেদ চলি আছে উচ্ছেদে অমানৱীয় ৰূপ লৈছে বিগত সময়ত কংগ্ৰেছ দলে উচ্ছেদৰ বিৰোধিতা কৰি উচ্ছেদিতৰ মাজলৈ গৈছিল কিন্তু বৰ্তমান উচ্ছেদক চৰকাৰখনে কেৱল অবৈধ দখল উচ্ছেদতে সীমাবদ্ধ ৰখা নাই উচ্ছেদিতৰ হৈতে আগ্ৰাসন চলোৱা অসমৰ জনগাঁথনি সলনি কৰিবলৈ যোৱা আদিৰ অভিযোগো উত্থাপিত হৈছে তেনে ক্ষেত্ৰত বিজেপি চৰকাৰে খিলঞ্জীয়া লোকৰ সমৰ্থন পোৱাত সহায় হৈছে কিন্তু ইয়াৰ বিপৰীতে এই সমগ্ৰ বিষয়টো কংগ্ৰেছৰ বাবে অধিক প্ৰত্যাহ্বানমূলক হৈছে কিয়নো কংগ্ৰেছে উচ্ছেদৰ বিৰোধিতা কৰিলেও যেন বিপদ আৰু উচ্ছেদৰ সমৰ্থন কৰিলেও যেন বিপদ তেনে পৰিবেশে দেখা গৈছে এই সময়ত কংগ্ৰেছৰ সন্মুখত অহা প্ৰত্যাহ্বানসমূহৰ ভিতৰত ইও এটা উদাহৰণ এনে পৰিস্থিতিত বিজেপিৰ বিৰুদ্ধে কংগ্ৰেছৰ যুঁজখন খুব কৌশলী হোৱাৰ প্ৰয়োজন আছে কিন্তু সেই কৌশলী স্থিতি কংগ্ৰেছৰ ৰণনীতিত এতিয়ালৈকে দেখা যোৱা নাই তেনে কৌশলৰ অন্যতম অংশ হ'ব বিৰোধীৰ মিত্ৰতা ৰাজ্যত বিজেপিৰ বিৰুদ্ধে কংগ্ৰেছে অকলে নোৱাৰে আৰু সেই কথা আনে ক'ব নালাগে কংগ্ৰেছে নিজেও স্বীকাৰ কৰিছে তেনে ক্ষেত্ৰত বিৰোধী দলসমূহৰ মাজত মিত্ৰতাৰ বিষয়টো অধিক গুৰুত্বপূৰ্ণ হৈ পৰিছে বিৰোধীৰ প্ৰতিটো দলেই মিত্ৰতা বিচাৰি আছে কিন্তু কংগ্ৰেছৰ স্থিতি এতিয়াও অস্পষ্ট কংগ্ৰেছে মিত্ৰতাৰ কথা কৈও থাকে আৰু অকলেও আগবাঢ়িব বিচাৰি থাকে তেনে এক পৰিবেশ এতিয়াও দেখা গৈ আছে কিন্তু নিৰ্বাচনলৈ মাজত মাত্ৰ 8টা মাহ আছে আৰু কালিৰ দিনটোতো কংগ্ৰেছৰ শীৰ্ষ নেতাসকলে এক প্ৰকাৰে অসমত যেন ৰণডংকা বজালে আৰু হেয়াও যেন অকলেই হল অসমত শীৰ্ষ নেতাসকলে বিশাল সভা পাতিলে এনে বিশাল জনসভা সাংগঠনিক কুচকাৱাজ শীৰ্ষ নেতাৰ তৎপৰতা এই সকলোবোৰ নিৰ্বাচনলৈ কংগ্ৰেছৰ প্ৰস্তুতিক ঠিকেই হুচালে কিন্তু অসমত বিজেপিৰ আগ্ৰাসী নীতিৰ বিপৰীতে বিৰোধীৰ মেৰুকৰণ সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে যুঁজ সংবিধান ৰক্ষাৰ যুঁজ এতিয়াও বিভক্ত গতিকে এনে পৰিস্থিতিত শীৰ্ষ নেতাৰ আগমন ঘটিলেও অকলহৰীয়া প্ৰচেষ্টাৰে কংগ্ৰেছে নিৰ্বাচনলৈ এই প্ৰস্তুতিক কিমান সফল কৰে হেয়া কিন্তু আজিৰ তাৰিখত এক চিন্তা কৰিবলগীয়া বিষয় ধন্যবাদ